ঘটনাটো হৈছে আপোনাৰ আজি 15 দিন হৈ গ'ল। ইছমাইলৰ ল'ৰা সিৰাজুল ইছলাম আজি নিখোজ ঘৰৰ পৰা 15 দিন হৈ গ'ল, এতিয়ালৈকে পোৱা নাই। বহুত জেগাত বিচাৰিছে, নিজৰ আপোনাৰ আত্মীয় স্বজন আছিলে, য'ত য'ত আছিলে ত'ত ত'ত বিচাৰিছে। আকৌ আপোনাৰ যিমান মানে আত্মীয় স্বজন আছিলে তাতে বিচাৰিছে, নিজেও বিচাৰিছে, গাড়ী লৈ বিচাৰিছে, য'তে ত'তে বিচাৰিছে, এতিয়ালৈকে পোৱা নাই। গতিকে মানুহটো বহুত দুখীয়া মানুহ, ল'ৰাটো পঢ়ি আছিলে, আপোনাৰ 16-17 বছৰ ল'ৰা, এতিয়ালৈকে পোৱা নাই। এইটোৱে ক'বলৈ বিচাৰিছোঁ, সকলো ৰাইজকে আহ্বান জনাইছোঁ, ল'ৰাটো য'তেই পায় আপোনাৰ দিয়া হ'ব, তাতে আপোনালোকে যোগাযোগ কৰিব। সেইটো কাৰণে আমি ৰিকুৱেষ্ট কৰিছোঁ, সকলো ৰাইজক আমি আহ্বান জনাইছোঁ। গাঁওখনৰ নাম কি? গাঁওখন আপোনাৰ লংজাপ পদুমনি হাতীপাৰা বুলি কয়। হাতীজোৰ বলক হাতীপাৰা বুলি হয়, লংজাপ পদুমনি হাতীপাৰা। থানাত আপোনালোকে থানাত জনাইছোঁ, এতিয়ালৈকে কোনো পোৱা নাই। কোনো থানা আপোনালোক চোৱা থানা 15 দিন হৈ গ'ল, এতিয়ালৈকে পোৱা নাই। আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি এইটো ক'ব বিচাৰিছোঁ, যে কোনোবাই এই ল'ৰাখনক পায় তেতিয়াহ'লে আপোনালোকে এই নম্বৰ থাকিব, এই নম্বৰত যোগাযোগ কৰি মানে ল'ৰাখনক কণ্টেক্ট কৰি নিজৰ দেউতাৰ ওচৰত অহাৰ কাৰণে অলপ হেল্প কৰিব। মানুহজন মানে বহুত এটা টেনশ্যনত আছে, আজি 15 দিন হৈ গ'ল, এতিয়ালৈকে পোৱা নাই। য'তেই থাকক, তুমি যদি এই ভিডিঅ'খন দেখি আছা, তুমি যদি ক'ৰবাত গৈ তুমি নিজেই মানে আছা, তেতিয়াহ'লে ভিডিঅ'খন দেখি তুমি অতি সোনকালে আহি যোৱা। তোমাৰ দেউতা মা বহুত এটা টেনশ্যনত আছে, মানে বহুত কিছু কৰি আছে, বহুত বিচাৰি আছে, কিন্তু ক'ৰবাত পোৱা নাই এতিয়ালৈকে। নাই। ল'ৰাজনৰ নামটো হ'ল সিৰাজুল, মাদ্ৰাছা পঢ়ি আছে। লংজাপ পদুমনি হয়, সিৰাজুল ইছলাম। কিমান দিন হৈছে হেৰাইছে? আজি 16 দিন হৈছে। 16 দিন হৈছে। গাঁৱত বিচাৰিছোঁ, নাপালোঁ, পোৱা নাই।